থাকে ফাৰ্ষ্ট ফ্ল'ৰত ৰাতিপুৱা এৰাউণ্ড 10:30 তাৰমানে খানা বনাই আছিলোঁ পাকঘৰত ফেমিলিয়ে। আজি ছোৱালীৰ বাৰ্থডে আছিল বুলি শুনিছোঁ। খানা বনাই থকাতে বাৰ্ণ অফ মানে কিবা এটা এক্সিডেণ্টেল মানে বাৰ্ণ হৈ গ'ল, মানে যিটো জ্বলি গ'ল তাতে মানে চাগে গেছ লিক হৈছিল চাগে, তাতে গোটেই পাকতো জ্বলি গ'ল। পাকত জ্বলতে নিজে ধৰণে দুটাই মানে তাতে বাৰ্ণ হ'ল আৰু আমাৰ ৰেস্কিউ টিম আহিলে ইমিডিয়েটলি খবৰ গম পোৱাৰ লগে লগে। বাই দ্য টাইম উই ৰেস্কিউড দেম দে ৱাৰ ডেড, ভেৰি আনফৰ্চুনেট। গোটেই বস্তুটো যিমান দূৰ এতিয়ালৈকে গম পাইছোঁ মষ্ট প্ৰবাবলি ষ্টভ যিটো বাৰ্ণাৰ তাৰ পৰা গেছ লিক হৈছে। হয় হয়, তাই ছেফ আছে বুলি আমি গম পাইছোঁ, আমি খবৰ লৈ আছোঁ। মালিকটো চাই আছিলে, তেতিয়া মানে চাই থাকোঁতে ছেকেণ্ড ফ্ল'ৰৰ পৰা আহি পৰি গৈছে। এতিয়া অলৰেডি ভেটেৰিনেৰী হস্পিটেলত আছে, ইজ আণ্ডাৰ ট্ৰিটমেণ্ট, চ' ফাৰ ইজ ছেফ। থাকে ফাৰ্ষ্ট ফ্ল'ৰত ৰাতিপুৱা এৰাউণ্ড 10:30 তাৰমানে খানা বনাই আছিলোঁ পাকঘৰত ফেমিলিয়ে। আজি ছোৱালীৰ বাৰ্থডে আছিল বুলি শুনিছোঁ। খানা বনাই থকাতে বাৰ্ণ অফ মানে কিবা এটা এক্সিডেণ্টেল মানে বাৰ্ণ হৈ গ'ল, মানে যিটো জ্বলি গ'ল তাতে মানে চাগে গেছ লিক হৈছিল চাগে, তাতে গোটেই পাকতো জ্বলি গ'ল। পাকত জ্বলতে নিজে ধৰণে দুটাই মানে তাতে বাৰ্ণ হ'ল আৰু আমাৰ ৰেস্কিউ টিম আহিলে ইমিডিয়েটলি খবৰ গম পোৱাৰ লগে লগে। বাই দ্য টাইম উই ৰেস্কিউড দেম দে ৱাৰ ডেড, ভেৰি আনফৰ্চুনেট। গোটেই বস্তুটো যিমান দূৰ এতিয়ালৈকে গম পাইছোঁ মষ্ট প্ৰবাবলি ষ্টভ যিটো বাৰ্ণাৰ তাৰ পৰা গেছ লিক হৈছে। হয় হয়, তাই ছেফ আছে বুলি আমি গম পাইছোঁ, আমি খবৰ লৈ আছোঁ। মালিকটো চাই আছিলে, তেতিয়া মানে চাই থাকোঁতে ছেকেণ্ড ফ্ল'ৰৰ পৰা আহি পৰি গৈছে। এতিয়া অলৰেডি ভেটেৰিনেৰী হস্পিটেলত আছে, ইজ আণ্ডাৰ ট্ৰিটমেণ্ট, চ' ফাৰ ইজ ছেফ। থাকে ফাৰ্ষ্ট ফ্ল'ৰত ৰাতিপুৱা এৰাউণ্ড 10:30 তাৰমানে খানা বনাই আছিলোঁ পাকঘৰত ফেমিলিয়ে। আজি ছোৱালীৰ বাৰ্থডে আছিল বুলি শুনিছোঁ। খানা বনাই থকাতে বাৰ্ণ অফ মানে কিবা এটা এক্সিডেণ্টেল মানে বাৰ্ণ হৈ গ'ল, মানে যিটো জ্বলি গ'ল তাতে মানে চাগে গেছ লিক হৈছিল চাগে, তাতে গোটেই পাকতো জ্বলি গ'ল। পাকত জ্বলতে নিজে ধৰণে দুটাই মানে তাতে বাৰ্ণ হ'ল আৰু আমাৰ ৰেস্কিউ টিম আহিলে ইমিডিয়েটলি খবৰ গম পোৱাৰ লগে লগে। বাই দ্য টাইম উই ৰেস্কিউড দেম দে ৱাৰ ডেড, ভেৰি আনফৰ্চুনেট। গোটেই বস্তুটো যিমান দূৰ এতিয়ালৈকে গম পাইছোঁ মষ্ট প্ৰবাবলি ষ্টভ যিটো বাৰ্ণাৰ তাৰ পৰা গেছ লিক হৈছে। হয় হয়, তাই ছেফ আছে বুলি আমি গম পাইছোঁ, আমি খবৰ লৈ আছোঁ। মালিকটো চাই আছিলে, তেতিয়া মানে চাই থাকোঁতে ছেকেণ্ড ফ্ল'ৰৰ পৰা আহি পৰি গৈছে। এতিয়া অলৰেডি ভেটেৰিনেৰী হস্পিটেলত আছে, ইজ আণ্ডাৰ ট্ৰিটমেণ্ট, চ' ফাৰ ইজ ছেফ। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।